হু ইজ নোন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? কোনজন ব্যক্তিক ভাৰতৰ সংবিধানৰ পিতৃ বুলি জনা যায়? ডক্টৰ B.R. আম্বেদকাৰ। Which article of Indian Constitution deals with right to constitutional remedies? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ লগত জড়িত? আৰ্টিকল 32। How many fundamental rights are there in the Indian Constitution? ভাৰতৰ সংবিধান বৰ্তমান কিমানটা মৌলিক অধিকাৰৰ বিষয়ে উল্লেখ আছে? 6টা। Which part of Indian Constitution deals with directive principles of state policy? Directive principles of state policy সংবিধানৰ কোনটো খণ্ডত উল্লেখ আছে? 4ৰ্থ খণ্ডত। The Supreme Court of India established under which article of the Indian Constitution? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ৰ গঠন সম্পৰ্কে উল্লেখ আছে? আছে আন্ডাৰ আৰ্টিকল 124।